প্ৰথমতে মই ধন্যবাদ জনাইছোঁ আছাম অলিম্পিক এছ'চিয়েশ্যনক আজিৰ এই বিশেষ দিনটোত মোক ইয়াত আমন্ত্ৰণ জনোৱাৰ বাবে আৰু স্পৰ্টছ মন্ত্ৰী বা ক্ৰীড়া মন্ত্ৰী হিচাপে আজিয়ে মোৰ প্ৰথম মোৰ অফিচৰ পৰা বাহিৰত মই ইয়াতে ভৰি দিছোঁ আৰু স্পৰ্টছ অলিম্পিক অবিহনে খেলুৱৈসকলৰ অবিহনে মন্ত্ৰীৰ একো মানে মূল্য নাথাকে গতিকে সেইটোৱেই কাম সেইকাৰণে সেইদিনা লগে লগে কৈ দিছে ইয়াত কি কথা আছে আৰু মন্ত্ৰী যাব ৰাতিপুৱা আমাৰ কোনো কাম নাই গতিকে ৰাতিপুৱা যাব পাৰোঁ তো আজিৰ দিনটোত আমি সকলোৱে অলপ হ'লেও অলিম্পিকৰ কথা মনলৈ আহিছে যিহেতু আজি অলিম্পিক ডে ইয়াত অহা নাহিলেও যিসকলে আজিৰ দিনটো মনত পেলাইছে আমাৰ অসমৰ অলিম্পিকত পাৰ্টিচিপেট কৰাৰ আমাৰ যে ইতিহাস কেতিয়াৰ পৰা কি সেইটো মানুহে অলপ কৰিছে আমি কাক আশা কৰিছিলোঁ কিন্তু আজিলৈকে অলিম্পিকলৈকে পঠাব নোৱাৰিলোঁ যিসকলে গৈছিলে এজন মেডেল আনিলে আমাৰ লাভলি নাই বাকী ধুনীয়াকৈ পাৰ্টিচিপেট কৰি ধুনীয়া পাৰফৰ্মেঞ্চ দেখুৱাই আহিলে তো চবৰে আশা আছে যে আমি অলিম্পিকলৈকে গৈ পাব লাগে আজি আমাৰ চৰকাৰে আৰু স্পৰ্টছ বিভাগে অলিম্পিকলৈকে লৈ যাবৰ কাৰণে আমি কেনেকৈ আমাৰ নৱ প্ৰজন্মক প্ৰেৰণা দিব পাৰে তাৰ কাৰণে পৰিকল্পনা লৈ আমি একাডেমিক হিচাপে কেনেকৈ আৰম্ভণিৰ পৰা আমি শিক্ষা দিব পাৰোঁ সেইবোৰ চৰ্চাও কৰি আছে ট্ৰেইনিঙো লোৱা আছে আমাৰ আজিলৈকে স্পৰ্টছৰ ক্ষেত্ৰত প্ৰথম নিজে খেলি আহিব লাগে আৰু ভাল খেলুৱৈ হিচাপে কোনোবা দেখা পালে তাক ধৰি আনি আমি অলপ মানে কি কয় প্ৰশিক্ষণ দি ফালে আমি বনাই লৈ যাওঁ কিন্তু প্ৰথম উইদাউট প্ৰশিক্ষণে আমাৰ চব হয় সি নিজে ইচ্ছা থাকিব লাগিব সি নিজে ক'ৰবাত খেলিব লাগিব আৰু ক'ৰবাত সি প্ৰদৰ্শন কৰিব পাৰিলেহে অলিম্পিক প্লেয়াৰ বা নেশ্যনেল প্লেয়াৰ মই নাজানো মধুস্মিতা ইয়াত আহিছে মই নামেই ল'ব পাহৰিছিলোঁ ৱেইট লিফ্টাৰ তো প্ৰথম তুমি ক'ৰবাত শিকিম বুলি কৈছিল না তুমি আগতে কৰি পেলাই পিছত তুমি আহিলা আগতে নিজে কৰিছা এইটোৱে তথাপিওতো অলিম্পিক গৈ পাইছে অসমৰ তথাপিও লাভলি নাই ব্ৰঞ্জৰ মেডেল আনিবলৈ সক্ষম হৈছে হিমায়ু তাত খেলিবলৈ সক্ষম হৈছে আমাৰ থাপা তাতে খেলি আহিছে গতিকে অসমৰ মানুহ যে খেলৰ ক্ষেত্ৰত আমাৰ টেলেণ্ট আছে সেইটোৱে প্ৰমাণ এক নেচাৰেলি আন দেশৰ নিচিনা মানে আৰম্ভণিতে চেণ্টাৰত যাই পেলে নিশিকাকৈ নিজে নিজে ফুটবল অসমৰ হয়তো কোনো লৰাই নাই ফিল্ডত এৰি দিলে সি ফুটবল মাৰিব নাজানে বাকী কৌশলটো বেলেগ কথা নিজে এনজয় কৰিবলৈ খেলে আৰু আমাৰতো অসমীয়া মানুহ আনৰ লগত কথা নাই কোনে কি কয় আমি নিজে যিটো ভাল পাই সেইটো কৰোঁ গতিকে আমাৰ দুনিয়াত আমি ঠিকেই আছোঁ কিন্তু গ্ল'বেল হিচাপে যেতিয়া আমি যাব লাগে তেতিয়াতো অকণমান আমিও কিছুমানক অনুসৰণ কৰিব লাগিব আজিলৈকে ইণ্ডিয়া আমি ৱৰ্ল্ড কাপত পাৰ্টিচিপেট কৰিব নোৱাৰিলোঁ ইমান মানুহ আছে ইণ্ডিয়াত ইমান প্লেয়াৰ আছে কিন্তু তথাপিও আমি আজিলৈকে সেই পৰ্যায়লৈকে যাব নোৱাৰিলোঁ আজি আমাৰ আছাম অলিম্পিক এছ'চিয়েশ্যনৰ আণ্ডাৰত কিমানটা এফিলিয়েটেড আমাৰ অৰ্গেনাইজেশ্যন আছে কিন্তু তাৰপিছতো আমি সক্ষম হোৱা নাই আমাৰ ইভেণ্টছবিলাকক এই পৰ্যায়লৈকে লৈ যোৱাৰ কাৰণে সেইকাৰণে মই ভাবোঁ আমি তাত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু মই বিভাগৰ মন্ত্ৰী হিচাপে এইবাৰ আপোনালোকৰ পৰা সহায় বিচাৰিম যে এই ক্ষেত্ৰত আমি আৰম্ভণিৰ পৰা কেনেকৈ যিকোনো আমাৰ ল'ৰা ছোৱালীক আমি ট্ৰেইন কৰি আনিব পাৰোঁ
আৰু এটা পৰিৱেশ আমি কেনেকৈ দিব পাৰোঁ। মই এতিয়া এটা কথা সদায় চৰ্চা কৰি আছোঁ আৰু সোনকালে অলিম্পিক এছ'চিয়েশ্যনৰ লগতো আৰু গোটেই আমাৰ যিমান অলিম্পিক এছ'চিয়েশ্যনৰ আণ্ডাৰত এফিলিয়েটেড ফেডাৰেশ্যন বা এছ'চিয়েশ্যন আছে স্পৰ্টছ কমিটিৰ তেখেতসকলকো আমি মাতি আনি পালে যে আমি গ্ৰাছৰুট লেভেললৈ কেনেকৈ লৈ যাম। এতিয়া এছ'চিয়েশ্যন আছে আমাৰ, কিন্তু এছ'চিয়েশ্যনৰ নিজৰে মানে গ্ৰাছৰুট লেভেলত কোনো তেনেকুৱা আমাৰ ব্যৱস্থা নাই য'ৰ পৰা আমি খেলুৱৈক লৈ আনো। গতিকে আমাৰ মোৰ দৃষ্টিত আগতে মই কৈ আহি আছোঁ, এটা আমাৰ থাকি গৈ আছে যে আমি গ্ৰাছৰুট লেভেলত যিবিলাকে খেলে আৰু যিসকলৰ ক্লাব আছে এই ক্লাববিলাকক আমি এফিলিয়েশ্যন দিব লাগে। প্ৰত্যেকটা অলিম্পিক এছ'চিয়েশ্যনৰ আমাৰ যিমান ফেডাৰেশ্যন আছে বা এছ'চিয়েশ্যন আছে নিজৰ নিজৰ ডিচিপ্লিন। ইয়াৰ পিছত আমি ক্লাব গঠন কৰাটো আমি সহায় কৰিব লাগে। ইয়াৰ পিছত আমি ইণ্টাৰ ক্লাব কম্পিটিশ্যনটো অত্যন্ত ইম্পৰ্টেণ্ট, ইণ্টাৰ ক্লাব কম্পিটিশ্যন আমি কৰিব লাগে। যিয়ে নহওক চবটোৱে এথলেটিক্সৰ পৰা আৰম্ভ কৰি তেতিয়া আমাৰ ইণ্টাৰ ক্লাব কম্পিটিশ্যন হোৱাৰ লগে লগে ক্লাবে গাঁৱৰ পৰা আৰম্ভ হয়। আজি একো নাজানিলেও, স্পৰ্টছ ডিপাৰ্টমেণ্টৰ লগত সম্পৰ্ক নাথাকিলেও, এছ'চিয়েশ্যনৰ লগত নাথাকিলেও আমাৰ গাঁৱে গাঁৱে ক্লাবৰ নামত খেলা ধূলা আমাৰ ল'ৰা ছোৱালী আছে, যুৱকবিলাকে। সিহঁতক একো নালাগে, কাৰো পৰা ফুটবল এটাও নালাগে, কিন্তু তেওঁলোকে ক্লাব এটা কৰি বিভিন্ন কম্পিটিশ্যনত তেওঁলোকে পাৰ্টিচিপেট কৰি আহে নিজৰ তৰফৰ পৰা। তেওঁলোকৰ কোনো অৰ্গেনাইজেশ্যনৰ লগত এফিলিয়েশ্যন নাই। কেতিয়াবা ডিষ্ট্ৰিক্ট প্লেয়াৰ হ'ব না নহ'ব তাৰ লগতো কথা নাই, নেশ্যনেল খেলিব পাব না নাপাব তাৰ লগতো কথা নাই। গতিকে নিজৰ নিজৰ ডিচিপ্লিনটোত নিজে নিজে আমি এছ'চিয়েশ্যনবিলাকে যদি এওঁলোকক এফিলিয়েশ্যন কৰি লৈ ফালে আমি যদি অকণমান মটিভেশ্যন দিব পাৰোঁ, তেতিয়া তাৰ পৰাহে আমাৰ প্লেয়াৰটো আহিব। এটাতো হ'ল একাডেমিক আমি কথা পাতি আছোঁ, একাডেমিক আমি কি কেনেকৈ ল'ৰা ছোৱালীক 3 বছৰ 4 বছৰ বয়সৰ পৰা আমি কেনেকৈ আৰম্ভ কৰিম, অনুশীলন কেনেকৈ। এতিয়া কিছুমান কথা আমি যদি আনৰ কথা পাতোঁ তো এটা কথা আহি থাকে যে প্ৰথম আৰম্ভণিটোৱে কোচৰ জৰিয়তে হ'ব লাগে। মানুহৰ যেতিয়া 5 বছৰ কিবা এটা প্ৰেক্টিছ কৰি তাৰ অভ্যাস হৈ গ'ল, সেই অভ্যাসটো এৰাই দিয়াটো বহুত মুস্কিল, মানে অভ্যাস হৈ যায়। এতিয়া মধুস্মিতাৰো অভ্যাস হ'ব, তাক এনেকুৱা পেলাবি বুলি ক'লে আগৰ নিজৰ পেলোৱাটোহে মই ভাল লাগে বুলি কৈ থাকিব কোচক। ছাৰ মোৰ ইটোহে কমফৰ্টেবল লাগে, কিন্তু ইটোৱেদি ইমান নোৱাৰিবা তুমি, কিন্তু কৈ থাকিব হ'লেও ছাৰ মানে মোৰ সিটোৱে মানে কমফৰ্টেবল, কাৰণ ইমান বছৰ তাই সেইটো কৰি আহি থাকে। তো সেইটো কৰা বস্তু এইটো ধৰা বস্তু কেনেবা ধৰা মানে সেইটো অলপ অসুবিধা হৈ যায়। গতিকে আমিও অলিম্পিকক টাৰ্গেট কৰি ফালে আমাৰ একাডেমিকৰ জৰিয়তে এতিয়াৰ পৰা বেছি নহ'লেও আমি বছৰত 100জন 200জনটো টাৰ্গেট লৈ ফালে কণ্টিনিউৱাছলি আমাৰ একাডেমিত আমি স্পৰ্টছ পাৰ্চনটো ৰাখিব লাগিব। আমাৰ ছিলেক্টিভ হ'ব লাগিব টকা পইচা খৰচা পাতি, যে আমি এনেই এণ্টাৰটেইন দিবৰ কাৰণে খেলা ধূলা কৰি থকাত আমি ফাইনেন্সিয়েলি ছাপৰ্ট দিম না, তেনেকুৱা কামত আমি গুৰুত্ব দিওঁ, সেইটো আমি চাব লাগিব। আজি ফুটবল খেলক নেখেলক চবকে আমি MLA হৈ বিলাব পাইছোঁ, দাদা ফুটবল নেখেলিলেও MLA বেয়া পাব বুলি আমি যিকোনো ঠাইতে ফুটবলটো দিছোঁ। কিন্তু যিসকলে আমাৰ সমষ্টিত 40-50জন ভাল খেলুৱৈ আছে, এই ফুটবল দিলোঁ, কিবা মেটেৰিয়েলছ দিলোঁ, খেলক নেখেলক, ভলীবল নেখেলে নেট টেট দি দিছোঁ, এই পইচাই দি যদি আমি কোনোবা ক্লাবত তেওঁলোকক কোচিং দিয়াৰ কামত যদি ব্যৱহাৰ কৰিব পাৰিলে হয় আৰু বেছি উপযুক্ত হ'লেও। গতিকে ছিলেক্টিভ
আমি যদি স্পৰ্টছৰ কাৰণে ছাপোৰ্ট কৰোঁ এনেকুৱাকৈ আমি ছাপোৰ্ট কৰিব লাগে যিজনৰ দৰকাৰ আছে আৰু যিজনে কম্পিটিশ্যনত ভাগ ল'ব পাৰিব গতিকে আমাৰো ছিলেক্টিভ হ'ব লাগিব আমি আনকো শিকিব লাগিব যি দেশবিলাকে অলিম্পিক মেডেল লৈ আহি আছে যিবিলাকে ৱৰ্ল্ড কাপ খেলিছে তেওঁলোকৰ দেশৰ চিষ্টেমটো কেনেকুৱা আমাৰ নিচিনা নিজে নিজে খেলি আহে য'তে ত'তে না বোলে তেওঁলোকে একাডেমীৰ জৰিয়তেহে যিসকলে স্পৰ্টছৰ ইণ্টাৰেষ্টেড এই গাৰ্জেনবিলাকে নিজৰ ল'ৰা ছোৱালীক থিয় হ'ব পৰাৰ পৰা বা জন্মৰ পিছত যেতিয়া সি পঢ়িব পাৰে তেতিয়াৰ পৰা সি উদ্যোগ লৈ পেলাই একাডেমিক দি দিয়ে কোনটো আমাৰটোতো মই ক'লো আমি আগতে খেলোঁ য'তে ত'তে আৰু খেলাত যিজনে ভাল এতিয়া ফুটবলটো গাঁৱে গাঁৱে আমাৰ আছে ফুটবলৰ নিজৰ এছ'চিয়েশ্যনৰ এফিলিয়েটেড ক্লাব নাই তো যেতিয়া ছিলেকশ্যন কৰিব চিনি পোৱা কেইটামান প্লেয়াৰক আনি পেলাই আমি 1 মাহ 2 মাহ মানে অলপ কোচিং দি কেম্প পাতি এওঁলোকে খেলুৱৈ পালে আমি তাৰ পৰাই ডিষ্ট্ৰিক্ট প্লেয়াৰ পাতোঁ ইয়াৰ পিছত ইণ্টাৰ ডিষ্ট্ৰিক্ট আমি খেলিবলৈ দিওঁ কিন্তু কিমানজন খেলুৱৈয়ে ইয়াত আহিব পালে আসাম ফুটবল এছ'চিয়েশ্যনৰ মানে সেই অৰ্গেনাইজ কৰা প্লেয়াৰৰ কিমানজনে আহি পালে গতিকে চবটোৱে আমাৰ তেনেকুৱা যে আমি প্লেয়াৰ ছিলেকশ্যন কৰিম আৰু আমি এটা কেম্প কৰিলোঁ ইয়াৰ পিছত অনুশীলন কৰালোঁ আৰু তাৰপিছত তেওঁলোকৰ মাজৰ পৰা আমি তেওঁলোকৰ টেলেণ্টটো চাই পেলাই ছিলেক্ট কৰিলোঁ যদিও তেওঁ 100জন কেম্প বা 50জন কেম্পত একো নাজানিলেও যে এওঁলোকৰ মাজত যদি বেষ্ট হয় ই ডিষ্ট্ৰিক্ট প্লেয়াৰ হ'বই উপায়টো নাই আজি যিখিনি ইয়াত আহিছে আমাৰ ইয়াৰ মাজতে যদি ছিলেক্ট কৰিব লাগে সেইটোৱে হ'ব ইয়াৰখিনিৰ মাজত যিজন বেষ্ট কিন্তু এই বেষ্টজনৰ কোৱালিটি কিমান গতিকে সেই দিশটো আমি চাই ফালে যদি কাম কৰোঁ মই ভাবোঁ অলিম্পিক মেডেল আমি ভৱিষ্যতত আৰু বহুত আনিব পাৰোঁ বহুতক আমি অলিম্পিক পঠাব পাৰোঁ গতিকে আজি মন্ত্ৰী হ'লোঁ তো মন্ত্ৰী হয় মোৰ চিন্তাবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আজি মই যি কৈছোঁ এইটো নহ'ব পাৰে আপোনালোকে অলৰেডি অলিম্পিক এছ'চিয়েশ্যনত থাকি বহুত কাম কৰি আহি আছে আৰু আপোনালোকৰ সেই এক্সপিৰিয়েঞ্চবিলাক আছে কিন্তু মই যিটো দেখিছোঁ বাহিৰৰ পৰা আৰু যিবিলাকত মই নিজে জড়িত হৈ আহিছোঁ বিভিন্ন খেলবিলাকৰ লগত মই এতিয়া বড়োলেণ্ড টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ মই সভাপতি কেতিয়াবা টাইকোৱাণ্ডোটো গণ্ডগোল মাজতে অসমৰ টাইকোৱাণ্ডো প্লেয়াৰবিলাক বৰবাদ হৈ গ'ল এছ'চিয়েশ্যনৰ মানে কি কয় আপোনাৰ ডিভিজন হোৱা মানে অসমলৈকে ডিভিজন হৈ গ'ল এতিয়া বড়োলেণ্ড টাইকোৱাণ্ডোত সিও টানে অৱস্থা বেয়া মানে তেনেকুৱা ধৰণৰ কিন্তু অলিম্পিক কেম্পলৈকে বড়োলেণ্ড এলেকা টাইকোৱাণ্ডো খেলুৱৈসকলে গৈ আছে আৰু আমি এভৰি ইয়াৰ বড়োলেণ্ড টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ পাতোঁ য'ত গোটেই অসমৰ একদম প্ৰাইমাৰী স্কুল পঢ়া সৰু সৰু ল'ৰা ছোৱালীবিলাকে পাৰ্টিচিপেট কৰে গোটেইটো তো কিন্তু ইয়াৰ পিছত তেওঁলোকক গাইড দিয়া মানুহৰ অভাৱ তো সেই চিষ্টেমটো আমি কৰিব লাগে দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই আজি চাইক্লিং কৰিব চবে মানুহে দেখিব গোটেই আজি জানিব আজি কি হৈছে তো আজি অলিম্পিক ডে তো অলিম্পিক অৰ্গেনাইজেশ্যন আপোনাৰ 1942তে গঠন হৈছিল ইয়াৰ পিছত আহি আজি বিভিন্ন ইভেণ্টছবিলাকত তাত যোগ হ'ল বিভিন্ন ডিচিপ্লিনটো আৰু সেই মডাৰ্ণ খেলুৱৈবিলাকো আজি অলিম্পিকত অন্তৰ্ভুক্ত হ'ল গতিকে এতিয়া আমাৰো সময় হ'ল সব কামটো পাইকাৰী হাৰত নকৰি পেলাই অলপ বাছি কেইটামান কামত আমি গুৰুত্ব দিব লাগিব আসাম অলিম্পিক এছ'চিয়েশ্যন অকল এটা ডিচিপ্লিনৰ খেলৰ কাৰণে নহয় গতিকে আমাৰ টেলেণ্টটো কোনটো খেলত বেছি ভাল আৰু মানে কোনটোৱে ভাল পাৰফৰ্ম কৰি আছে সেইটোকে আমি খেয়াল কৰি পেলে তাক আমি উৎসাহ যোগাব লাগিব সহায় কৰিব লাগিব এটা গাৰ্জেন অৰ্গেনাইজেশ্যন গতিকে ডিপাৰ্টমেণ্ট আৰু অলিম্পিক এছ'চিয়েশ্যন একেলগে যদি সদায়
আমি সেইবোৰ ৰিভিউ কৰি থাকোঁ, কথা পাতি থাকোঁ। মই ভাবোঁ ডেফিনেটলি খেলৰ ক্ষেত্ৰত আমাৰ ভৱিষ্যত প্ৰজন্মৰ নতুন যুৱসকলক আমি আগুৱাই লৈ যোৱা নিশ্চয় আমি সক্ষম হওঁ। কিন্তু আমি বহি থাকিব লাগিব, কথা পাতি থাকিব লাগিব, আমাৰ ডিমেৰিটছবিলাকত বাছি উলিয়াব লাগিব আৰু সেই হিচাপে আমি আৰম্ভ কৰিব। আজি আৰম্ভ কৰিলে 10 বছৰত এটা ছিষ্টেমেটিক হৈ যাব, কিন্তু প্ৰথম আৰম্ভ কৰোঁতে বিভিন্ন ধৰণৰ সমস্যা আমাৰ আহি পাব। কিন্তু আমাৰ কামেই যিহেতু সেইটো, তাৰ কাৰণে আমি অলিম্পিক এছ'চিয়েশ্যনৰ সদস্য হৈছোঁ, নিজে ইণ্টাৰেষ্ট হৈ পেলাই গোটেই নিজৰ ব্যক্তিগত কাম এৰি তাতে আমি আমাৰ জীৱনটো সদায় পাৰ কৰিছোঁ। গতিকে আমাৰো কিবা এটা আমাৰ দিনটো থাকি যাব লাগিব। মই যদি আজি মন্ত্ৰী হৈছোঁ, মই মন্ত্ৰীৰ দিনত যদি একোৱেই নহয়, তেতিয়াহ'লে মইনো মন্ত্ৰী হৈ কি কৰিলোঁ? সেইকাৰণে স্পৰ্টছৰ ক্ষেত্ৰত এই 5 বছৰত আপোনালোকৰ লগতে স্পৰ্টছ মন্ত্ৰী হিচাপে মই আছোঁ যিদিনালৈকে আছে। গতিকে আইডিয়াটো আপোনালোকে দিব লাগিব আৰু সেই হিচাপে আমাৰ এতিয়া জইণ্ট ডাইৰেক্টৰ বাইদেউ আছে, খুব ভাল পাইছোঁ, ধন্যবাদ দিছোঁ যে ইয়াত প্ৰতিনিধিত্ব কৰিছে। আৰু এতিয়া আমি সদায় স্পৰ্টছ এছ'চিয়েশ্যনৰ লগত যদি ক্লজত থাকি কাম কৰি যাওঁ, তেতিয়া আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টে চৰকাৰৰ যিটো পাৰপাছ উদ্দেশ্য যে আমাৰ যুৱসকলৰ কল্যাণৰ কাৰণে আমি কাম কৰিব লাগে, আৰু যুৱসকলৰ কল্যাণৰ কাৰণে অলৰেডি তেনেকুৱা ধৰণৰ সংস্থাই কাম কৰি আছে। তো চৰকাৰ হিচাপে নতুন বিশেষ কৰিবলগীয়া নাই। এছ'চিয়েশ্যনবিলাকে যিটো কৰিছে, অলিম্পিক এছ'চিয়েশ্যনে যিটো কৰিছে, তাত আমি যিমান পাৰোঁ সহায় কৰিব লাগে। তো সদায় আমি আছোঁ, এনেকৈ পাই থাকিম। তো পুনৰ শুভেচ্ছা থাকিল আৰু যিসকলে ইয়াত পাৰ্টিচিপেট কৰিবলৈ আহিছে, আমাৰ সকলো ছিনিয়ৰ স্পৰ্টছ পাৰ্চনসকলেও আহিছে, মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যেন আহি থকা দিনটোত আমি অকল অলিম্পিক অবজাৰ্ভেশ্যন নহয়, আমাৰ অলিম্পিকত বহুত যুৱক যুৱতীক যাতে আমি খেলিবলৈ সক্ষম কৰিবৰ কাৰণে কাম কৰিব পাৰি, কাম কৰিব পাৰক, ঈশ্বৰে আমাক শক্তি দিয়ক। সেইখিনি কৈ মই মোৰ বক্তব্য সামৰি মাৰিছোঁ আৰু আজিৰ অনুষ্ঠানটো আৰম্ভ কৰাৰ কাৰণে মই ঘোষণা কৰিছোঁ।